29 তাৰিখৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণ গুৰুত্বপূৰ্ণ কাৰণ তাৰ 6 মাহ 7 মাহ পিছতে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। পঞ্চায়তৰ প্ৰতিনিধিসকলক গৃহমন্ত্ৰী ডাঙৰীয়াই দিবলগীয়া ভাষণটোৱে স্বাভাৱিকভাৱে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ভাষণ বুলি বিবেচিত হ'ব। পলিটিকেল নেৰেটিভ বিল্ডিঙৰ প্ৰক্ৰিয়া Definitely 29 আগষ্টৰ পৰা আৰম্ভ হ'ব বুলি আমি আশা কৰিব পাৰোঁ। পঞ্চায়ত সন্মিলনত ভাষণ দিব আৰু বিয়লি অমিত শ্বাহ ডাঙৰীয়াই গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকীত মুখ্য অতিথিৰূপে যোগদান কৰিব। তদ্ৰুপ 8 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নুমলীগড়লৈ আহিব আৰু দেশৰ প্ৰথমটো বায়ো ৰিফাইনেৰী তেখেতে উদ্বোধন কৰিব। 4,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বায়ো ৰিফাইনেৰীটো উদ্বোধনৰ কাৰণে প্ৰস্তুত হৈ উঠিছে। দুপৰীয়া মঙলদৈ তেখেতে গুৱাহাটী ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব। দৰং মেডিকেল কলেজৰ শিলান্যাস কৰিব। নাৰেংগী কুৰুৱা দলঙৰো আধাৰশিলা স্থাপন কৰিব। 8 তাৰিখে সন্ধিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথিৰূপে যোগদান কৰিব। যদিও এই সভা প্ৰধানমন্ত্ৰীৰ প্ৰতিখন সভা চৰকাৰী সভা, অমিত শ্বাহ ডাঙৰীয়াৰ পঞ্চায়ত সন্মিলনখনক বাদ দি আন 2খন সভাই চৰকাৰী সভা, তথাপিতো এই 2টা ভ্ৰমণ সফল কৰি তোলাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ বিধায়ক আৰু আমাৰ ৰাজ্যিক আৰু জিলাৰ বিষয়ববীয়াসকলক লৈ আজি আমি এখন গুৰুত্বপূৰ্ণ সভাত ভাগ লওঁ। সভা চলি থাকিব, অলপ ৰাতি হ'ব। চৰকাৰী কাম থকাৰ কাৰণে মই অলপ আগতীয়াকৈ বিদায় লৈছোঁ আৰু এই সভাত আমি এই 2টা ভ্ৰমণ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণ আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণক লৈ পুংখানুপুংখভাৱে আলোচনা কৰিম আৰু আলোচনাৰ পিছত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই নিশ্চয় আপোনালোকক কিবা জনাবলগীয়া থাকিলে আপোনালোকক তেখেতে ব্ৰিফ কৰিব পাৰিব। SIR আমাক এইকাৰণে লাগে যে প্ৰত্যেকজন মানুহৰ নামৰ বিপৰীতে আধাৰ নম্বৰ যদি থাকে তেতিয়াহ'লে এজন মানুহৰ নাম 2-3টা সমষ্টিত নাম সোমাব নোৱাৰে। আৰু ইলেকশ্যন কমিশ্যনে সেইকাৰণে SIR আৰম্ভ কৰিছে আৰু বিজেপিয়ে SIRক সমৰ্থন কৰিছে, কিন্তু কংগ্ৰেছে বিৰোধিতা কৰিছে। যোৱাকালি ৰাহুল গান্ধীৰ বক্তব্যই প্ৰমাণ কৰিছে যে SIRৰ প্ৰয়োজনীয়তা কিমান।